হয়, নিউজ লাইভৰ দৰ্শকসকলে ইতিমধ্যে গম পাইছে যে এক ভয়ানক দুৰ্ঘটনা সংঘটিত হৈছিল তেজপুৰৰ এই কলীয়া ভোমোৰা দলঙত। আৰু কলীয়া ভোমোৰা দলঙত মই এই দৃশ্যাৱলী দেখুৱাইছোঁ। কলীয়া ভোমোৰা দলঙৰ যি এই পথেৰে আচলতে এই পথেৰে তেজপুৰৰ পৰা কলীয়া ভোমোৰা অভিমুখে আহি আছিল। আৰু মই এই মুহূৰ্তত যান বাহন আৰক্ষীৰ লোক দেখা পাইছোঁ। অকণমান উদ্ধাৰ অভিযান আজি বন্ধ ৰখা হৈছে। উদ্ধাৰ অভিযানটো অৱশ্যে বতৰ বৰ কিবা পানীৰ জলস্তৰ বেছি হৈছে। এতিয়া উদ্ধাৰ অভিযানটো চলাবনে নাই এতিয়া মই বতৰ বেয়া তেনে ক'ব পৰা নাই। কিবা পৰিচয় পাইছে নেকি? প্ৰাক্খনৰ কোনো পৰিচয় পোৱা নাই। আৰু যিজন মানুহ উদ্ধাৰ হ'ল তেওঁ কালি যে উদ্ধাৰ কৰিছিল, যোৱাকালি উদ্ধাৰ কৰিছে বুলি শুনিছোঁ, কিন্তু যোৱাকালি মোৰ ডিউটি নাছিলে, মই আজি আহিছোঁ। তাৰমানে সঠিক ক'ব পৰা নাই তাৰমানে। আৰু আমি সেই দৃশ্যাৱলী দেখুৱাই আছোঁ। কেমেৰা পাৰ্চন অমিতাভক মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই ব্ৰহ্মপুত্ৰৰ বুকুত যাহ যায় এখন ট্ৰাক, আৰু সেই ট্ৰাকখন দুটা অংশত বিভক্ত হয় ট্ৰাকখনৰ। আৰু এটা অংশ কালি সন্ধিয়াৰ ভাগত কিছু পৰিমাণে দৃশ্যমান আছিল যদিও আজি কিন্তু সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যায়। আৰু এতিয়া অকণো দৃশ্যমান হোৱা নাই। আৰু আমি সেই দৃশ্য দেখুৱাইছোঁ। মই কেমেৰা পাৰ্চন অমিতাভক মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ ভঙা অংশটো। আৰু এই ভঙা অংশটোৰ এটি দৃশ্য দেখুৱাইছোঁ। আৰু এতিয়া তাৰ এটা অংশ অৱশ্যে এতিয়া দৃশ্যমান হৈ আছে, এটা অংশ দেখা পোৱা গৈ আছে কিছু পৰিমাণে। আৰু তাৰ ওপৰৰ যিটো অংশ, এই ওপৰৰ অংশটো কাটি লোৱা হয়। এই মই কেমেৰা পাৰ্চন অমিতাভক সেই দৃশ্যাৱলী দেখুৱাবৰ কাৰণে অনুৰোধ জনাম। আৰু যদিহে হয় সেই দৃশ্যাৱলী দেখুৱাবৰ কাৰণে আমি সেই দৃশ্যাৱলী দেখা পোৱা আছে। কেমেৰা পাৰ্চন অমিতাভক মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এই ধৰণে ইয়াতে দেখা পোৱা গৈছে দলঙৰ পৰা কিছু দৃশ্য দেখা পোৱা যায়। আৰু তাৰ এই যে দেখা পাইছে তাৰ ওপৰেৰে আচলতে কাটি উলিওৱা হৈছিল। এই অংশটো কাটি উলিয়াইছে কালি সন্ধিয়া, আৰু কাটি উলিয়াই এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে। আৰু সেই লোকজনৰ এতিয়ালৈকে পৰিচয় পোৱা হোৱা নাই। আৰু আন এজন লোক থকা বুলি সন্দেহ কৰা হৈছে, কিন্তু সেই লোকজনৰ আছে নে নাই সেই কথা এতিয়া নিশ্চিত নহয়। কিন্তু SDRF আৰু NDRF বাহিনীৰ, বিশেষকৈ SDRFৰ দলে ইয়াত যি অভিযান চলাইছিল, সেই অভিযানৰ কালত কিন্তু এজন লোকৰহে মৃতদেহ উদ্ধাৰ হৈছে। আৰু কেমেৰা পাৰ্চন অমিতাভক মই সেই অংশটো দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এই অংশৰে আচলতে দুৰ্ঘটনাটো সংঘটিত হৈছিল। আৰু এই ট্ৰাকখন কালি দিনৰ ভাগত প্ৰায় 3মান বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। আৰু তাৰ পিছত কিন্তু যি অভিযান চলে, তৎপৰতাৰে অভিযান চলে। আৰু এই অভিযান কালত যিহেতুকে ট্ৰাকখন উদ্ধাৰ কৰাটো একেবাৰে কষ্টসাধ্য বা সম্ভৱপৰ হয়তো নহ'ব, কাৰণ ব্ৰহ্মপুত্ৰৰ বুকুত সম্পূৰ্ণৰূপে জাহ যায়। আৰু সেই জাহ যোৱা কিছু অংশহে এতিয়া দৃশ্যমান হৈ থকা পৰিলক্ষিত হৈছে। মই লগতে এটা কথা উল্লেখ কৰিব বিচাৰিম যে এই ব্ৰহ্মপুত্ৰৰ দলং কলীয়া ভোমোৰাৰ সেতু, এই কলীয়া ভোমোৰা সেতুত ইয়াৰ পূৰ্বেও একেধৰণৰ অনুৰূপ ঘটনা সংঘটিত হৈছিল। ট্ৰাক দুৰ্ঘটনাত পতিত হৈছিল। 2021 চনৰ 21 নৱেম্বৰত এটা দুৰ্ঘটনা সংঘটিত হৈছিল। চিমেণ্ট ভৰ্তি এখন পুলক এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে এখন ট্ৰাক ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছিল। তাৰ পিছতে SDRFৰ অভিযান অব্যাহত আছিল। SDRFে অভিযান চলাইছিল। এতিয়াও SDRFৰ অভিযান অব্যাহত আছে। এজনৰ মৃতদেহ উদ্ধাৰ হৈছে, আনজনৰ সন্ধান এতিয়াও অব্যাহত।